ভাল ভাল পুলিচ অফিচাৰৰ জীয়েকৰ মুখৰ ভাষ্য শুনি আপুনিও আচৰিত হ'ব। সভ্য সমাজত আচলতে এনেকুৱাবোৰ মুখৰ ভাষ্যই কি ইংগিত দিব বিচাৰিছে। নিতুমণি ষ্টুডিঅ'ত গৈ এনেকুৱা অশ্লীল শব্দ ব্যৱহাৰ কৰাৰ এই মৌবিহুৰ যুৱতীগৰাকী মুখৰ ভাষ্য আপোনালোকে শুনিলেই আচৰিত হ'ব। আচলতে এজন পুলিচ অফিচাৰৰ জীয়েকৰ মুখৰ ভাষ্য এনেকুৱাই নেকি? যিগৰাকী পুলিচে সাধাৰণ কবিতা এটা গোৱাৰ বাবে অন্য এগৰাকী যুৱতীক জেল ভাত খুৱাইছিল, আজি সেই পুলিচ অফিচাৰৰ জীয়েকে মূৰত নাচি আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। মৌ বিহুক লৈ এতিয়া বহু তৰ্ক বিতৰ্কলৈ গুচি গ'ল। যোৱাকালি ষ্টুডিঅ'ৰ মজিয়াত যিখিনি ভাষ্য কৰিলে নিতুমণি শইকীয়াদেৱ হতবাক হ'ল। আৰু নিতুমণি শইকীয়াৰ লগতে কাষতে বহি থকা দেখিছিলোঁ বৈকুণ্ঠ প্ৰিন্স ডাঙৰীয়া। তেওঁলোকে বাৰু ক'ত মুখ লুকুৱালে। এনেকুৱা শব্দৰ ব্যৱহাৰ কৰি আচলতে মোৰ চেনেলটো বেয়া কৰিবলৈ বিচৰা নাই। আপোনালোকে নিশ্চয় বাতৰিটো পাইছে চাগৈ। মৌ বিহুক লৈ যিসকলক আমি সতৰ্ক কৰিবলৈ বিচাৰোঁ, আচলতে মূৰ্খৰ লগত তৰ্ক কৰা হৈছে। মৌ বিহুক তেওঁলোকে অপব্যৱহাৰ কৰাৰ বাবে তৰ্কত হ'ল, যিহেতু তৰ্কত লিপ্ত হোৱাৰ পাছত তেওঁলোকক কোনেও বুজাব নোৱাৰে। কাৰণ নাও ডুবিলেও টিঙৰ পৰা ননমা মানুহ এচাম আছে যে, সেই যুৱতীগৰাকী এনেধৰণৰ মানুহ। কাৰণ তেওঁ মতটোহে মত, অন্যৰ যিমানেই টক শ্ব' নাপাতক কিয় তেওঁ কোনোপধ্যে সৰুটি নহয়। কাৰণ তেওঁ পুলিচ অফিচাৰৰ জীয়েক। পুলিচ অফিচাৰ হৈ জীয়েক হৈ ইমান অশ্লীল শব্দ ক'ত কেতিয়া ব্যৱহাৰ কৰিব লাগে তাকো জ্ঞান কাণ্ড নাই। কাৰণ এটা ষ্টুডিঅ'ৰ মজিয়াত তাত হঠাতে এনেকুৱা অশ্লীল শব্দ ব্যৱহাৰ কৰিছে, কোনেও টলকিবই নোৱাৰিলে। কোনোবাই কমেণ্ট কৰি লেখাৰ কথাটো বেলেগ, আৰু কোনোবাই ভাষ্য মুখৰ আগত শব্দবিলাক প্ৰকাশ কৰাটো বেলেগ। সেই গতিকে কৈছোঁ, এই সভ্য সমাজ বা এই সভ্য যুৱতীগৰাকীয়ে আচলতে আমাৰ নৱপ্ৰজন্মক কোন দিশে পৰিচালিত কৰিব সেইটো সম্পূৰ্ণৰূপে জানিবলৈ আৰু বাকী নাই। সেই গতিকে এনেকুৱা মানুহক কি বুলি ক'ম, এতিয়া ক'বলৈ উপায় নাইকিয়া হৈছে। এনেকুৱা আচলতে সাংস্কৃতিক লগত জড়িত হৈ থাকিলেও তেওঁলোকে কিন্তু ভাল পথটো বিচাৰি নলয়, তেওঁলোকে বেয়া পথটোৱে বিচাৰি লয়। আৰু তেওঁলোককেই মানুহে বেছি আদৰি লোৱা দেখিবলৈ পোৱা যায়। সেই গতিকে কৈছোঁ, সকলো সাৱধান হওক, সচেতন হওক। আমাৰ নৱপ্ৰজন্ম যাতে বিপথে পৰিচালিত নহয়। এই ভাষাবোৰ, এই শব্দবোৰ আচলতে ক'ৰ পৰা শিকিছে, কেনেকৈ শিকিছে আমি নিজেই ভাবি নাপাওঁ। কাৰণ আমি এখন সমাজত বাস কৰোঁ। এনেকুৱা শব্দবোৰ আমি সমাজত থাকিলেও আমি শুনিবলৈ নাপাওঁ। কাৰণ আজি এটা টক শ্ব' মজিয়াৰ পৰা এই কথাবিলাক শুনিবলৈ পাই বৰ দুখ পাইছোঁ। সেই গতিকে মই মোৰ চেনেলত এই কথাকেইটা আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।